ভিডিওটো পিছে খ্ৰীষ্টমাছৰ দিনৰ হয় যেহেতু দেহাৰ বেমাৰ আছিল মই ভিডিওটো এডিট কৰা হোৱা নাছিল আৰু এইটো কেথলিক সেন্ট যোছেফ কেথলিক চাৰ্চ 1990 মানে 1990 চনত এটো প্ৰতিষ্ঠা কৰা হৈছিল এইটো তলৰ পৰা আমি ওপৰলৈ গৈ আছো ৰাস্তাটো কিমান এটা ঠিক নহয় আৰু লাইটৰ পোহৰো বহুত মানে ব্যৱস্থা কমকে কৰা হৈছে ওপৰত অৱশ্যে গৈ ভালে লাগিছে তাতে এইটো চাৰ্চটো সেন্ট যোছেফ কেথলিক চাৰ্চ গুৱাহাটীৰ আদিংগিৰিৰ গাৰো বস্তিত আছে চাৰ্চটো এই আমি যাতে মানুহ বেছি নাছিল দুজনমান কণমানি ভাইটি আৰু দুজনমান সেইফালে আছিল বাৰু ইমানো বেছি মানুহ নাছিল আমি গৈ ভালে লাগিছে তাতে গৈ ভগৱানক প্ৰে কৰিলো আৰু দুই এটা ভিডিও বনালো এটা খ্ৰীষ্টান ধৰ্ম হৈছে একেশ্বৰবাদী ধৰ্ম যিশুৰ জীৱন আৰু শিক্ষাক কেন্দ্ৰ কৰি এই ধৰ্ম বিকশিত হৈছে খ্ৰীষ্টানসকলৰ মতে যিশু এজন পয়গম্বৰ আৰু তেওঁক যীশু খ্ৰীষ্ট বুলি কোৱা হয় তেওঁলোকে বিশ্বাস কৰে যে যীশু খ্ৰীষ্ট হৈছে ঈশ্বৰৰ সন্তান 2001 চনৰ তথ্য অনুযায়ী এই ধৰ্ম বৰ্তমান পৃথিৱীৰ বৃহত্তম ধৰ্ম ক্ৰিসমাস ট্ৰি দেখিলে সকলোৰে ভালে লাগে তাতে গৈ দুই এটা ভিডিও বনালো কিন্তু ভিডিওটো ভালকে বনাইছিলো যদিও জিংগল বেল গানত এইটো ফানি ভিডিও হে হৈ গল আৰু কেথলিক ধৰ্মৰ ওপৰত মানে কেথলিক চাৰ্চৰ ওপৰত মোৰ বেছি মানে জ্ঞান নাই মই ভালকে নাজানো সেয়ে ইয়াৰ বিষয়ে মই ক'ব নোৱাৰিম মাত্ৰ বেপ্টিষ্ট আৰু কেথলিক যে দুটা জাতি আছে খ্ৰীষ্টানসকলৰ ভিতৰত সেইটোহে জানো ভিতৰুৱাকৈ মই বৰ বিশেষ এটা নাজানো চাৰ্চত গৈ বহুত ভাল লাগিছে আৰু আপোনালোকেও কেতিয়াবা আহিলে আহিব পাৰে এয়া আৰু কিবা যদি ভুল হৈছে মাফ কৰি দিব আমি গৈ পাওঁতে মানুহ যেহেতু নাছিল সব খালিয়ে হৈ আছে আৰু ধুনীয়াকে সজাইছে অৱশ্যে খ্ৰীষ্টমাছ বুলি ধুনীয়াকে সজাইছে তাতে অলপ সময় বহিলো আৰু কি কম ভালে লাগিছে ভিডিওটো এডিট কৰাত পলম হৈ গল কাৰণ দেহাৰ যেহেতু বেমাৰ আছিল ভিডিওটো দিব পৰা নাছিলো সন্ধিয়া সময়ত লাইটিংৰ ফকাস বিলাক সঁচাকৈ ধুনীয়া লাগে আৰু দিনত এইটো বস্তু দেখা নাপায় আৰু অকনমান থাকি মেলি আমি ঘৰলৈ বুলি আহিবলৈ লৈছো আৰু বাহিৰৰ এইখিনিত আন্ধাৰ আছিল